আহি গ'ল আত্মসহায়ক গোটৰ 10,000 কোটি টকা। আত্মসহায়ক গোটৰ 10,000 টকাৰ চেংচন হৈ গ'ল। 10,000 টকা ইতিমধ্যে মুখ্যমন্ত্ৰী ৰিলিজ কৰি দিলে আৰু যি ষ্টাটাছ আহি পৰিছে মোৰ হাতত মই জনাই দিম। যদি আপুনি গোটৰ ফৰ্ম জমা কৰিছে ভেৰিফাই হোৱা প্ৰতিজন মহিলাৰ একাউণ্টত সোমাই পৰিব 10,000 কোটি টকা। 10,000 টকা পাবলৈ আপুনি ষ্টাটাছ কেনেকৈ চেক কৰিব লাগিব মই জনাই আছোঁ। প্ৰথমত আপুনি NRLM এইখিনিকে গুগলৰ চাৰ্চত টাইপ কৰি দিব লাগিব। তাৰপিছত আপুনি চাব আপোনাৰ ষ্টাটাছ ৱাইজ ৰিপৰ্ট যিটো লিখা থাকিব তাতে মোবাইল নাম্বাৰ আপডেট। তাৰপিছত আপুনি সেইটোত ক্লিক কৰি আপোনাৰ চাব মোবাইল নাম্বাৰটো ঠিক হৈ আছেনে নাই। আপোনাৰ সম্পূৰ্ণকৈ যদি সঠিক থাকে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত সোমাই পৰিব প্ৰথম কৰি 10,000 কোটি টকা। আপুনি এই মাহতো পাব পাৰে নাইবা অহা মাহতো পাব পাৰে। মুখ্যমন্ত্ৰী ফিক্সড ডেট কোৱা নাই যে অমুক দিনত টকা সোমাই দিব। জাষ্ট আপোনাৰ এখন ভেৰিফাই হৈ গৈছে আপোনাৰ নামত ষ্টাটাছ কিন্তু তাৰো আহি গৈছে। আপুনি এতিয়াই চেক কৰক ষ্টাটাছ। যদি আপুনি গোটত 10,000 টকা পাব বিচাৰিছে তেন্তে আপুনি কমেণ্ট কৰক। যদি নোৱাৰে তেনে ক্ষেত্ৰত মই সন্ধিয়া লাইভ ভিডিঅ' লৈ আহি আছোঁ কেনেকৈ চেক কৰিব লাগিব যে আপোনাৰ ষ্টাটাছত আপোনাৰ এপ্ৰুভ হৈছে নে নাই। চ' ভিডিঅ'টো যদি ভাল লাগিছে নিশ্চয় এটা লাইক কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো মই যেতিয়াই পৰৱৰ্তী আপলোড কৰিম ভিডিঅ' আপোনালোকে ন'টিফিকেশ্যন হিচাপে পাই যাব। সেয়ে আপোনালোকে এতিয়াই এটা লাইক কৰি আৰু শ্বেয়াৰ কৰি দিয়ক। চ' মুখ্যমন্ত্ৰীয়ে নিজ মুখে ঘোষণা কৰি কৈছে যে 2 মাহ লাগিব পাৰে, 1 মাহ লাগিব পাৰে, 3 মাহ লাগিব পাৰে, 4 মাহ লাগিব পাৰে, একাউণ্টত ফুটুং কৰি সোমাই দিব 10,000 কোটি টকা। আৰু আপোনালোকে ইয়াৰ বাবে কোনো ধৰণৰ টেনশ্যন কৰিব নালাগে। মই আপোনালোকৰ বাবে আছোঁ। কেতিয়া টকা ৰিলিজ কৰিব, যেতিয়া ৰিলিজ কৰিব তৎক্ষণাতে ভিডিঅ' বনাই জনাই দিম। সেয়ে আপোনালোকে কি কৰক এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক। আৰু যদি ষ্টাটাছ চেক কৰিব পৰা নাই তেনে ক্ষেত্ৰত কমেণ্ট এটা কৰি দিয়ক যে আপুনি ষ্টাটাছ চেক কৰিব পৰা নাই। চ' আজিলৈ মানে ধন্যবাদ।